নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আমাৰ চেনেল এক্সাম এছপাইৰেণ্ট আছামলৈ তোমালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ সো আজিৰ ভিডিঅ'টিত আমি টিচিং এপ্টিটিউডৰ ওপৰত আলোচনা কৰিম যিহেতু জিইউ বিএড এন্ট্ৰেন্সৰ কাৰণে টিচিং এপ্টিটিউড এটা বহুত বেছি প্ৰয়োজনীয় টপিক হয় সো আহাচোন আমি আৰম্ভ কৰোঁ ইয়াৰ দুটা পাৰ্ট আমি অলৰেডি আলোচনা কৰিলোঁ তোমালোকে যদি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত মই তাৰ লিংকটো দি দিম তোমালোকে তাত গৈ চাই ল'বা সো আহাচোন আমি ভিডিঅ'টিলৈ আগবাঢ়োঁ ইয়াত প্ৰথম কুৱেশ্যনটো সুধিছে এ ছাকচেছফুল টিচাৰ ইজ ওৱান হু ইজ অ'কে যে এজন সফল টিচাৰ কেনেকুৱা হ'ব অপশ্যনসমূহ দিয়া আছে কম্পেশ্যনেট এণ্ড ডিচিপ্লিনেৰিয়ান কুৱাইট এণ্ড ৰিয়েক্টিভ টলাৰেণ্ট এণ্ড ডমিনেটিং পেছিভ এণ্ড এক্টিভ অ'কে চ' তোমালোকে নিজে অপশ্যনসমূহ চালে অনুমান কৰিব পাৰিছা হয়তো শুদ্ধ আনচাৰটো অপশ্যন নাম্বাৰ এ ইজ দি কাৰেক্ট এনচাৰ কম্পেশ্যনেট হ'ব লাগিব এণ্ড ডিচিপ্লিন হ'ব লাগিব যদি এজন ভাল টিচাৰ হ'ব বিচাৰে অ'কে কাৰণ কুৱাইট এণ্ড ৰিয়েক্টিভো নহ'ব যে যদি এজন টিচাৰে লগে লগে কিবা এটা বস্তুত ৰিয়েক্ট কৰে তেনেকুৱাও হ'ব নালাগিব ধৈৰ্য থাকিব লাগিব টলাৰেণ্ট এণ্ড ডমিনেটিং হ'বও নোৱাৰিব বেছি চ' তোমালোকে অপশ্যনসমূহ চালে নিজে অলপ আইডিয়া কৰি ল'ব পাৰিবা আৰু মই আজিৰ ভিডিঅ'টিত টিচিং এপ্টিটিউড এইকাৰণে আলোচনা কৰিছোঁ যে যিটো লাষ্ট বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত এণ্ট্ৰেন্স হৈ গ'ল তাত বহুত ছাবস্ক্ৰাইবাৰে মোক কমেণ্ট কৰি কৈ আছে যে মেক্সিমাম কুৱেশ্যন টিচিং এপ্টিটিউডৰ আহিছে আৰু টিচিং এপ্টিটিউডৰ কুৱেশ্যনসমূহ আমি কোনো কাৰণতে কমন পেলাব নোৱাৰোঁ যিকোনো ধৰণৰ কুৱেশ্যন আহি যাব পাৰে টিচিং ৰিলেটেড বা লাৰ্ণিং ৰিলেটেড চ' তোমালোকে জাষ্ট এটা আইডিয়া লৈ লোৱা যে কেনেকুৱা ধৰণে ইয়াৰ আনচাৰসমূহ কৰিব লাগে এনেকুৱা নহয় যে এই ভিডিঅ'কেইটাত আলোচনা কৰা টপিককেইটাই আহিব তেনেকুৱা নহয় বেলেগ বেলেগকৈ আহিব পাৰে কুৱেশ্যনবোৰ কিন্তু তোমালোকে ইয়াৰ জৰিয়তে এটা সামান্য হ'লেও আইডিয়া পাবা যে কেনেকুৱা ধৰণে এটেম্প্ট কৰিব লাগে এই টিচিং এপ্টিটিউডৰ কুৱেশ্যনসমূহ কাৰণ অলৰেডি মই বহুতবাৰ কৈছোঁ তোমালোকক ইয়াৰ যিসমূহ অপশ্যন আছে অপশ্যনসমূহ প্ৰায় একে টাইপৰে লাগে মানে ঠিক আছে তেন্তে নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়োঁ next question the most important challenge in teaching a resource teacher is okay so resource teacher is question to তোমালোকে বুজি পাইছা নিশ্চয় অপশ্যনসমূহ চোৱা identification and assessment of the disabled children sensitizations of public parents and peer groups establishing resource room and supplying assisting devices টিচিং প্লাছ কাৰিকুলাৰ এক্টিভিটি চ' প্ৰশ্নটো তোমালোকে প্ৰথমে বুজি ল'ব লাগিব কি কৈছে চোৱা দি মষ্ট ইম্পৰ্টেণ্ট চেলেঞ্জ ইন টিচিং এ ৰিচ'ৰ্চ টিচাৰ ইজ গতিকে সকলোতকৈ বেছি ইম্পৰ্টেণ্ট চেলেঞ্জ কি হয় চ' অপশ্যনসমূহৰ ভিতৰত আমাৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নাম্বাৰ ডি চ' তোমালোকে লিখি ল'বা কেনেকৈ কুৱেশ্যনসমূহ এটেম্প কৰিব লাগে নিশ্চয় ইয়াৰ পৰা অলপ হ'লেও আইডিয়া পাবা তোমালোকে সেইকাৰণে আজিৰ ভিডিঅ'টিত মই এই সম্পৰ্কে আগবঢ়ালোঁ নেক্সট কুৱেশ্যন দি মষ্ট ইম্পৰ্টেণ্ট কোৱালিটি অফ এ গুড টিচাৰ ইজ আগতেও মই এনেকুৱা ধৰণৰ দুটামান কুৱেশ্যন দিছোঁ ইম্পৰ্টেণ্ট কোৱালিটিৰ ওপৰত টিচাৰৰ চ' এই প্ৰশ্নটোত চোৱাচোন তোমালোকে অপশ্যনসমূহ দিয়া আছে অপশ্যন নম্বৰ এ চাউণ্ড নলেজ গুড কমিউনিকেশ্যন স্কিলছ কনচাৰ্ণ অফ ষ্টুডেণ্ট ৱেলফেয়াৰ ইফেক্টিভ লিডাৰশ্বিপ কোৱালিটিজ গতিকে আগৰ প্ৰশ্নটোৰ লগত প্ৰায়সমূহ একেই আছে অপশ্যন জাষ্ট দুই এটা অপশ্যন চেঞ্জ হৈছে চ' ইয়াত কাৰেক্ট আনচাৰটো হ'ব চাউণ্ড নলেজ গুড কমিউনিকেশ্যনো থাকিব লাগিব কনচাৰ্ণ ফৰ ষ্টুডেণ্ট ৱেলফেয়াৰ আমি ষ্টুডেণ্টৰ ভালৰ কাৰণেও কৰিব লাগিব সেইটোও হয় লগতে ইফেক্টিভ লিডাৰশ্বিপ কোৱালিটিজ এজন টিচাৰ হ'বলৈ হ'লে এই অপশ্যনটো যিটো কৈছে এইটোও হ'ব লাগে এই গোটেইকেইটা অপশ্যনেই কাৰেক্ট হয় গম পাইছা যে এজন ভাল টিচাৰ হ'বলৈ আমাক এই গোটেইকেইটা কোৱালিটিয়ে প্ৰয়োজন হয় গুড কমিউনিকেশ্যন স্কিল লাগিব লগতে আমি ষ্টুডেণ্টসকলৰ ভালৰ কথা ভাবিব লাগিব আৰু যাতে আমি ষ্টুডেণ্টসকলক লিডাৰ হৈ আগবঢ়াই নিব পাৰোঁ তাৰ সেই কোৱালিটিটো থাকিব লাগিব কিন্তু যিহেতু আমি এটাহে অপশ্যন চুজ কৰিব লাগে ইয়াৰ ভিতৰত মষ্ট এপ্ৰপ্ৰিয়েট আনচাৰটো হ'ব চাউণ্ড নলেজ প্ৰথমে নলেজ থকাটো প্ৰয়োজন তাৰ পিছতহে আমি বাকীসমূহ যিসমূহ গুণ আছে তাৰ ওপৰত গুৰুত্ব দিম যিহেতু আমি ছাবজেক্ট এটা পঢ়াব লাগিব গতিকে সেই ছাবজেক্টটোৰ যিটো নলেজ বা কেনেকৈ পঢ়াম তাৰ যিটো নলেজ সেইটো বেছি ইম্পৰ্টেণ্ট হয় ফৰ এ গুড টিচাৰ নেক্সট কুৱেশ্যনটো চাবা এ টিচাৰ হু ইজ নট এবল টু ড্ৰ দি এটেনশ্যন অফ হিজ ষ্টুডেণ্ট শ্বুড যদি এজন টিচাৰে ক্লাছৰুমত যিসমূহ ছাত্ৰ ছাত্ৰী আছে তেখেতলোকৰ পৰা যদি এটেনশ্যন ড্ৰ কৰিব নোৱাৰে বা মনোযোগ আকৰ্ষণ কৰিব নোৱাৰে তেন্তে সেই টিচাৰজনে কি কৰিব লাগে অপশ্যনসমূহ দিয়া আছে ইভালুৱেট হিজ টিচিং মেথড এণ্ড ইম্প্ৰুভ ইট resign from the post find fault in his pupils and start detecting okay so অপশ্যনসমূহ চোৱা তোমালোকে evaluate and teaching method and improve it যে নিজৰ যিটো টিচিং মেথড বা টিচিঙৰ বা শিক্ষাৰ পদ্ধতি ব্যৱহাৰ কৰি পঢ়াইছে সেইটো চেঞ্জ কৰিব লাগে বা ইভালুৱেট কৰিব লাগে লগতে তাক উন্নত কৰিব লাগে পঢ়োৱা যিটো মেথড আৰু নেক্সট পইণ্টত কৈছে ৰিজাইন ফ্ৰম দি পোষ্ট যে চাকৰিটোৱে এৰি দিব লাগে
থাৰ্ড পইণ্ট ফাইণ্ড ফল্ট ইন হিজ পিউপিলছ ষ্টুডেণ্টসকলৰহে গাত ভুলটো জাপি দিব লাগে যে মই ঠিকেই পঢ়াইছোঁ তহঁতে বুজি পোৱা নাই লাইক তেনেকুৱা ধৰণৰ নেক্সটটো আছে ষ্টাৰ্ট ডিক্টেটিং একদম মানে কঠোৰ শাসন কৰিব লাগে তেনেকুৱা ধৰণৰ চ' তোমালোকে গম পাইছে অপশ্যন নাম্বাৰ এ ইজ কাৰেক্ট এনচাৰ নিজে ঠিক হৈ ল'ব লাগিব টিচাৰজনে যাতে মই যিটো পদ্ধতিত ব্যৱহাৰ কৰি পঢ়াইছোঁ সেই পদ্ধতিটো হয়তো সেই ষ্টুডেণ্টসকলৰ কাৰণে উপযোগী নহ'বও পাৰে কাৰণ এটা ক্লাছত কেনেকুৱা ধৰণৰ ষ্টুডেণ্ট থাকে কিছুমান হয়তো বহুত ফাষ্ট লাৰ্ণাৰ কিছুমান শ্ল' লাৰ্ণাৰ অ'কে কিছুমানে বহুত জল্দি আয়ত্ব কৰিব পাৰে আৰু কিছুমানে একদম লাহে লাহে কৰিব পাৰে গতিকে আমি সকলোৰে কথা ভাবি আগবাঢ়িব লাগিব টিচিং পদ্ধতি বা মেথডটো এনেকুৱা হ'ব লাগিব যাতে দুই প্ৰকাৰৰ ষ্টুডেণ্ট বা যেনেকুৱা ধৰণৰ ষ্টুডেণ্টে নাথাকক কিয় সকলোৱে যাতে সমানে আগবাঢ়ি যাব পাৰে ঠিক আছে চ' তোমালোকে যেতিয়া টিচিং এপ্টিটিউড ৰিলেটেড কুৱেশ্যনসমূহ এটেম্প কৰিবা নিজেই এজন টিচাৰৰ ঠাইত ভাবি চাবা তেতিয়া তোমালোকে কাৰেক্ট আনচাৰটো উলিওৱাত সহজ হ'ব এইটো মোৰ পিনৰ পৰা এটা চমু টিক্স দিছোঁ তোমালোকক যাতে তোমালোকে এইটো ভাবি চোৱা যে মই নিজে এজন টিচাৰ তেতিয়া এই চিটুৱেশ্যনটো হ'লে তোমালোকে কি কৰিবা তেনেকৈ ভাবি ল'ব পাৰা নেক্সট কুৱেশ্যনটো চাবা হুইচ অফ দি ফলোয়িং স্কিল আৰ নিডেড ফৰ দি প্ৰেজেণ্ট ডে টিচাৰ টু এডজাষ্ট ইফেক্টিভলি উইথ ক্লাছৰুম টিচিং অ'কে যে বৰ্তমান যুগৰ যিখন টিচিং আছে টিচাৰ আছে ইফেক্টিভলি ক্লাছৰুমত টিচিং কৰিবলৈ কেনেকুৱা ধৰণৰ এডজাষ্ট কৰিব লগা হয় অপশ্যনসমূহ চাবা নলেজ ইউজ অফ টেকন'লজি ইন টিচিং লাৰ্ণিং নলেজ অফ ষ্টুডেণ্টছ নিড কণ্টেণ্ট মাষ্টাৰী এনেকুৱা ধৰণৰ লাগিছে যে গোটেইকেইটা অপশ্যনেই কাৰেক্ট হয় তেনেকুৱা লাগিছে চ' ইয়াত ক'ত দিয়া আছে এনেকৈ তোমালোকৰ প্ৰশ্ন আহিব পাৰে চাই লোৱা যিহেতু এটাতকৈ বেছি কুৱেশ্যন যদি কাৰেক্ট হয় তেতিয়া এনেকৈ তোমালোকক অপশ্যনসমূহ দিব প্ৰথমটোত কৈছে 1 and 3 চ' 1টো কৈছে নলেজ এণ্ড চিটো কৈছে নলেজ অফ ষ্টুডেণ্টছ নিড নেক্সট অপশ্যনটো কৈছে 2 and 3 দেন অপশ্যন নাম্বাৰ চি 2, 3 and 4 কি দিয়া আছে 2, 3 and 4 ইউজ অফ টেকন'লজি ইন টিচিং লাৰ্ণিং যিহেতু ইয়াত প্ৰেজেণ্ট ডে টিচিঙৰ কথা কৈছে চ' টেকন'লজিৰ বা যিসমূহ ডিজিটেলাইজেশ্যন কৰা হৈছে চ' টেকন'লজি জনাটো বহুত প্ৰয়োজন আৰু আমি প্ৰয়োগ কৰিব লাগিব টেকন'লজি টিচিঙত নেক্সট কৈছে নলেজ অফ ষ্টুডেণ্টছ নিড ষ্টুডেণ্টে যেনেকুৱা ধৰণে জ্ঞানটো ল'ব বিচাৰে তেনেকৈ আমি দিব পাৰিব লাগিব দেন থাৰ্ড কণ্টেণ্ট মাষ্টাৰী এইটো অবভিয়াছ কথা যে যিটো কণ্টেণ্ট আমি পঢ়াম সেইটো আমি ভালকৈ জানিব লাগিব গতিকে ইয়াত চোৱা অপশ্যন নাম্বাৰ চি ইজ কাৰেক্ট আনচাৰ 2, 3 and 4 অপশ্যন নাম্বাৰ 1টো এলিমিনেট হৈ যাব নেক্সট কুৱেশ্যন The primary duty of a teacher is to এজন টিচাৰৰ প্ৰাইমাৰী ডিউটি বা মুখ্য দায়িত্ব কি হয় অপশ্যনসমূহ চোৱা ৰেইজ দি ইণ্টেলেকচুৱেল ষ্টেণ্ডাৰ্ড অফ ষ্টুডেণ্ট ইম্প্ৰুভ দি ফিজিকেল ষ্টেণ্ডাৰ্ড অফ ষ্টুডেণ্ট হেল্প ইন অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট এণ্ড ইমবাইভ ভেলুজ ছিষ্টেম ইন ষ্টুডেণ্ট চ' ইয়াত আমি দুটামান পইণ্ট এলিমিনেট কৰি দিব পাৰোঁ এইটো ইম্প্ৰুভ দি ফিজিকেল ষ্টেণ্ডাৰ্ড অফ ষ্টুডেণ্ট আমি এলিমিনেট কৰি দিলোঁ কাৰণ এজন টিচাৰৰ প্ৰাইমাৰী ডিউটি এইটো নহয় যে আমি ফিজিকেল গ্ৰ'থ কৰাম বা ফিজিকেল ষ্টেণ্ডাৰ্ডটো ভাল কৰাম বা ইম্প্ৰুভ কৰাম সেইটোৱে অনলি প্ৰাইমাৰী ডিউটি হ'ব নোৱাৰে নেক্সট আমি কাটিব পাৰোঁ ৰেইজ দি ইণ্টেলেকচুৱেল ষ্টেণ্ডাৰ্ড অফ ষ্টুডেণ্ট এইটো প্ৰাইমাৰী হ'ব নোৱাৰে দেন আছে ইমবাইভ ভেলু ছিষ্টেম ইন ষ্টুডেণ্ট এইটোও নহয় গতিকে অপশ্যন নাম্বাৰ চি ইজ কাৰেক্ট হেল্প ইন অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট যিটো এ নাম্বাৰ পইণ্ট দিছে এই পইণ্টটোক লৈ তোমালোক অলপ কনফিউজ হ'ব পাৰা কাৰণ ইণ্টেলেকচুৱেল ষ্টেণ্ডাৰ্ড আমি বঢ়াবলৈ চেষ্টা কৰোঁ ষ্টুডেণ্টৰ সেইটোও হয় কিন্তু যিহেতু চি পইণ্টটোত চোৱা তোমালোকে অল ৰাউণ্ড ডেভেলপমেণ্টৰ কথা কৈছে গতিকে পইণ্ট এটো ইয়াত ইনক্লুড হৈ আছে গতিকে ইয়াত মষ্ট এপ্ৰপ্ৰিয়েট আনচাৰ কি হ'ব অপশ্যন নাম্বাৰ চি সেইকাৰণে মই বাৰে বাৰে তোমালোকক কৈ আছোঁ যে টিচিং এপ্টিটিউড কৰোঁতে তোমালোকে বিশেষভাৱে মন কৰিবা অপশ্যনসমূহ প্ৰায় একে থাকে তো যিসকলে বড়োলেণ্ড ইউনিভাৰ্চিটি আণ্ডাৰত এক্সাম দিছা তেওঁলোকে নিশ্চয় প্ৰথম যিসকলে কৰিছা টিচিং এপ্টিটিউডৰ কুৱেশ্যন গম পাইছা যে বহুত কনফিউজিং হয় কাৰণ চব শুদ্ধ হয় তাৰ ভিতৰত আমি কি কৰিব লাগিব মষ্ট এপ্ৰপ্ৰিয়েটটো চিলেক্ট কৰিব পাৰিব লাগিব গতিকে নিজকে এজন টিচাৰৰ ঠাইত ভাবি চাবা তেতিয়া আনচাৰসমূহ উলিওৱাত সহজ হয় চ' অল ৰাউণ্ড ডেভেলপমেণ্ট বুলি ক'লে আমাৰ কি হয় সকলো ধৰণৰ বস্তুৱে সোমাই পৰিব গতিকে আমি এই চি অপশ্যনটো চুজ কৰিম অ'কে অপশ্যন নাম্বাৰ চি ইজ কাৰেক্ট নেক্সট কুৱেশ্যনটো চাবা দি প্ৰাইমাৰী ৰেছপনচিবিলিটি ফৰ দি টিচাৰ্ছ এডজাষ্টমেণ্ট লাইজ উইথ গতিকে প্ৰাইমাৰী ৰেছপনচিবিলিটিটো কিহৰ ওপৰত বেছ হয় এজন টিচাৰৰ দি চিলড্ৰেন দি প্ৰিন্সিপাল দি টিচাৰ হিমছেল্ফ দি কমিউনিটি ইয়াত আৰু আমি ভাবিব লগা একো নাই ওলাই আছে আনচাৰটো দি টিচাৰ হিমছেল্ফ গতিকে ৰেছপনচিবিলিটিটো প্ৰাইমাৰী এজন টিচাৰৰ ওপৰতে হয় আৰু তেখেতে যিহেতু ক্লাছ এটা কৰিব সেই ক্লাছটোৰ ৰেছপনচিবিলিটি বা কেনেকুৱা ধৰণে ইম্প্ৰুভমেণ্ট হয় সকলো ৰেছপনচিবিলিটি কি হ'ব এজন টিচাৰৰ নিজৰ হ'ব এইটো ইজি হয় অলপ নেক্সটটো চাওঁ আহাচোন
With the development of technology, the role of a teacher in future will be. যিহেতু বৰ্তমান টেকনলজি এই কুৱেশ্যনসমূহ অলপ ইম্পৰ্টেণ্ট হয় কাৰণ কৰোণাৰ দিনত এতিয়া আমাৰ বহুত ডিজিটেলাইজেশ্যন কৰা হৈছে শিক্ষাৰ ক্ষেত্ৰত চ' অলপ এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ তোমালোকে ভালকৈ চাবা প্ৰশ্নটো চোৱা উইথ দি ডেভেলপমেণ্ট অফ টেকনলজি দি ৰোল অফ এ টিচাৰ ইন ফিউচাৰ উইল বি যিহেতু টেকনলজি ডেভেলপমেণ্ট হৈ আছে চ' এজন টিচাৰৰ ৰোল কেনেকুৱা ধৰণৰ হ'ব ইন ফিউচাৰ অপশ্যনসমূহ চোৱা টু প্ৰভাইড ইনফৰমেশ্যন টু ডেভেলপ এ নিউ টেক্সট বুক টু গাইড ষ্টুডেণ্ট টু ইউজ দি ইণ্টাৰনেট ইন টিচিং চ' ইয়াত আনচাৰটো হৈছে শুদ্ধ টু গাইড ষ্টুডেণ্ট আমি গাইড কৰিব পাৰোঁ কাৰণ যিহেতু টেকনলজি আমি প্ৰয়োগ কৰিমেই এনেও আমি যদি টেকনলজি ইউজ নকৰোঁ তথাপিও আমি কি কৰোঁ ইনফৰমেশ্যনটো আমি দিওঁৱেই ষ্টুডেণ্টক আগৰ দিনত যেতিয়া টেকনলজি নাছিল তেতিয়াওতো আমি এজন টিচাৰে ষ্টুডেণ্টক কি কৰিছিল ইনফৰমেশ্যনেই দিছিলে টিচিং প্ৰচেছটোৱে এনেকুৱা যে তুমি কিবা এটা ইনফৰমেশ্যন যাতে ষ্টুডেণ্টসকলক দিব পাৰা আৰু সেই ইনফৰমেশ্যনৰ যোগেদি যাতে ষ্টুডেণ্টবিলাকৰ যিটো বিহেভিয়াৰ হয় সেইটো চেঞ্জ কৰিব পাৰোঁ আমি বিহেভিয়াৰেল চেঞ্জ কৰিব পাৰোঁ পিউপিলছবিলাকৰ অ'কে চ' এইটো আগৰে হয় নেক্সট মানে ডিজিটেলাইজেশ্যন বা টেকনলজি নহ'লেও আমি এই বস্তুটো কমন নেক্সট চাবা টু ডেভেলপ নিউ টেক্সট বুক এইটো কোনো কাৰণে হ'ব নোৱাৰে যিহেতু টেকনলজিৰ কথা কৈছে টেক্সট বুক ডেভেলপ নকৰে টু গাইড ষ্টুডেণ্ট আমি যদি গাইড কৰি লৈ যাওঁ ষ্টুডেণ্টসকলক যে কেনেকৈ টেকনলজিৰ পিনৰ পৰা আমি কেনেকৈ পঢ়িব পাৰোঁ বা আমি নিজে পঢ়াই দেখাব পাৰোঁ চ' গাইড কৰাটো বেছি ইম্পৰ্টেণ্ট হৈ যাব ইয়াত চ' আনচাৰ চি ইজ কাৰেক্ট আনচাৰ নেক্সটটো চাবা দি মষ্ট ইম্পৰ্টেণ্ট চেলেঞ্জ বিফৰ এ টিচাৰ ইজ এজন টিচাৰৰ সন্মুখত সকলোতকৈ ডাঙৰ চেলেঞ্জটো কি হয় অপশ্যনসমূহ চাওঁ আহাচোন টু মেইনটেইন ডিচিপ্লিন ইন দি ক্লাছ টু মেক ষ্টুডেণ্ট ডু দেয়াৰ হোমৱৰ্ক টু প্ৰিপেয়াৰ কুৱেশ্যন পেপাৰ টু মেক টিচিং লাৰ্ণিং প্ৰচেছ এনজয়েবল ইয়াত তোমালোকে চোৱা টু মেইনটেইন ডিচিপ্লিন ইন দি ক্লাছ তুমি অলপ কঠোৰ হৈ হ'লেও ডিচিপ্লিনটো মেইনটেইন কৰিব পাৰিবা ষ্টুডেণ্টক হোমৱৰ্ক কৰাবও পাৰিবা লগতে টু প্ৰিপেয়াৰ কুৱেশ্যন পেপাৰ প্ৰিপেয়াৰ কৰিবও পাৰিবা চ' তোমালোকে যদি ইন ফিউচাৰ বি এড কৰিবাই সকলোৱে যিহেতু বি এড এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা বাৰু চ' তেতিয়া তোমালোকে পাবা যে কুৱেশ্যন পেপাৰ এখন ছেট কৰাটো ইজি নহয় বহুত ৰুল থাকে এখন কুৱেশ্যন পেপাৰ ছেট কৰা চ' তোমালোকে ইন ফিউচাৰ পাবা গতিকে এইটোও চেলেঞ্জ হয় এক প্ৰকাৰৰ সেইকাৰণে ইয়াত অপশ্যনত দিছে কিন্তু লাষ্ট দিছে টু মেক টিচিং লাৰ্ণিং প্ৰচেছ এনজয়েবল অ'কে যদি তুমি টিচিং লাৰ্ণিং প্ৰচেছটো এনজয়েবল কৰিব নোৱাৰা ষ্টুডেণ্টৰ কাৰণে তেতিয়া বাকীসমূহ এইসমূহ তোমালোকে কেনেকৈ কৰিবা কঠোৰ হৈ কৰিব লাগিব বা তোমালোকে সিহঁতক কেনেকুৱা আৰু কঠোৰ বা শাস্তি প্ৰদান কৰিহে এইখিনি তুমি কৰিব পাৰিবা ডিচিপ্লিন মেইনটেইন কৰিব পাৰিবা বা হোমৱৰ্কখিনি কৰাব পাৰিবা কিন্তু তোমালোকে যদি বা এজন টিচাৰে যদি লাৰ্ণিং প্ৰচেছটো এনজয়েবল কৰি তোলে যিখিনি শিক্ষাৰ্থী আছে সিহঁতক যদি বহুত ইণ্টাৰেষ্ট গ্ৰ' কৰাব পাৰে ছাবজেক্টটোৰ প্ৰতি বা যিটো শিক্ষা প্ৰদান সেইটো এনজয়েবল কৰি তুলিব পাৰে তেতিয়া সিহঁতে অট'মেটিকেলি কি কৰিব বাকী পইণ্টসমূহত যি দিছে সেইখিনি নিজে নিজে কৰিব চ' ইয়াত কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ ডি টু মেক টিচিং লাৰ্ণিং প্ৰচেছ এনজয়েবল কৰি তোলাটোহে এজন টিচাৰৰ কাৰণে কি হয় প্ৰথম চেলেঞ্জ হৈ পৰে কাৰণ সকলো ষ্টুডেণ্টৰ থিংকিংটোও বেলেগ বেলেগ হয় আৰু সকলোৰে পাৰ্চনেলিটিটো বেলেগ বেলেগ হয় তেনেস্থলত আমি টিচিং যিটো প্ৰচেছ সেইটোক এনজয়েবল কৰি তোলাত অলপ প্ৰব্লেম হয় চ' এইটো মেইন চেলেঞ্জ নেক্সট কুৱেশ্যনটো চাবা দি বেষ্ট ৱে টু ৰিয়েক্ট টু এ ৰং আনচাৰ গিভেন বাই ষ্টুডেণ্ট যদি এজন ষ্টুডেণ্টে তোমাক ভুল আনচাৰ দিলে তুমি যদি কুৱেশ্যন এটা সুধিছিলা বা কৰিব দিছিলা কিন্তু সি আনচাৰটো ভুল দিলে তেতিয়া আমি কি কৰিম অপশ্যনসমূহ চোৱা চাবা অপশ্যন নাম্বাৰ এ টু স্কল্ড হিম ফৰ নট হেভিং লাৰ্ণ দি লেচন আমি গালি দিম নেকি নেক্সটটো আছে টু এক্সপ্লেইন হোৱাই দি আনচাৰ ইজ ৰং আমি কিয়নো আনচাৰটো কি কাৰণে ভুল হৈছে সেইটো বুজাই দিব লাগিব আৰু নেক্সট অপশ্যন টু আস্ক আনাডাৰ ষ্টুডেণ্ট টু গিভ দি কাৰেক্ট আনচাৰ আমি বেলেগ এজনক সুধিব লাগিব আনচাৰটো শুদ্ধ আনচাৰটো আৰু অপশ্যন নাম্বাৰ ডি কৈছে টু ইগন'ৰ দি ৰং আনচাৰ এণ্ড পাছ অন দি নেক্সট কুৱেশ্যন আমি যিটো আনচাৰটো ভুল কৰিলে সেইটো কি কৰিব লাগিব ইগন'ৰ কৰি দিব লাগিব সেই ষ্টুডেণ্টজনক দি বেলেগ এটা কুৱেশ্যনলৈ আগবাঢ়িব লাগিব এতিয়া তোমালোকৰ মতে কোনটো হ'ব লাগে অপশ্যন নাম্বাৰ বিটো কাৰেক্ট হ'ব আমি কিনো ভুল কৰিলে সেইটো বুজাই দিব লাগিব তাকে নকৰি যদি আমি সেই ষ্টুডেণ্টজনক বাদ দি বেলেগ এজনক সুধি দিওঁ বা সেই কুৱেশ্যনটো বাদ দি বেলেগ এটা কুৱেশ্যনলৈ আগবাঢ়ি যাওঁ তেতিয়া নহ'ব ঠিক আছে গতিকে অপশ্যন নাম্বাৰ বিটো কাৰেক্ট হয় ঠিক আছে এইখিনি টিচিং এপ্টিটিউড ৰিলেটেড
কুৱেশ্যন মই আগবঢ়ালোঁ অলপ বেছিকৈ কুৱেশ্যনসমূহ দিছোঁ কাৰণ যিহেতু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কুৱেশ্যন পেপাৰখন বহুত টান আহিছে বুলি মোক কৈ আছে কমেণ্ট ছেকশ্যনত যে বহুত টান আহিছে ইভেন বহুতে এনেকুৱা লেভেললৈকে কৈছে যে ডিপ্ৰেশ্যনত ভুগি গৈছোঁ মানে আৰু যিটো আমাৰ কনফিডেঞ্চ আছে সেইটো গুচি গৈছে তেনেকৈ কৈছে চ' তোমালোকে ইমান টেনশ্যন ল'বলগীয়া একো নাই যিহেতু বি এডৰ কেণ্ডিডেট বেছি হয় চ' কুৱেশ্যন পেপাৰৰ লেভেলটো অলপ হাৰ্ড কৰি দিছে চাগে জি ইউত কেনেকুৱা হয় আমি ক'ব নোৱাৰোঁ আৰু মই যিসমূহ ভিডিঅ' আগবঢ়াই আছোঁ ইয়াত চিলেবাছ ৱাইজ আগবঢ়াই আছোঁ কিন্তু এনেকুৱা নহয় যে একজেক্ট মই দিয়া কুৱেশ্যনটোৱে আহিব চ' তোমালোকে এনেকৈ নাভাবিবা যে মেমে যিকেইটা কুৱেশ্যন দিছে একজেক্ট সেই কুৱেশ্যনকেইটাই পঢ়ি যাম সেইকেইটা আহিব তেনেকুৱা নহয় মই জাষ্ট টপিকবোৰ কভাৰ কৰিছোঁ লাইক কনষ্টিটিউশ্যনখনৰ কি এডুকেশ্যন ৰিলেটেড আৰ্টিকলছসমূহ আহিব পাৰে চ' সেইটো এটা টপিক আমি গম পালোঁ যে এইটো ৰিলেটেড আহিব চ' তাৰ ওপৰত যি সৰু সুৰা কুৱেশ্যন ওলায় বা জানিব লগা বিষয় ওলায় চ' তোমালোকে সেইখিনি ভালকৈ চাবা মই ইয়াত যিখিনি উল্লেখ কৰিছোঁ সেইখিনিতো ইম্পৰ্টেণ্ট হয়েই লগতে বাকী যিখিনি ৰিলেটেড সেইখিনিও চাবা একজেক্ট কুৱেশ্যন এনেকুৱাই আহিব বুলি ক'ব নোৱাৰোঁ কাৰণ কেণ্ডিডেট বেছি সেইকাৰণে কুৱেশ্যন পেপাৰৰ যিটো লেভেল হয়তো হাৰ্ড হ'ব লাষ্ট ইয়েৰো বহুত হাৰ্ড হৈছিলে জি ইউ বি এড এণ্ট্ৰেঞ্চৰ চ' টেনশ্যন ল'ব লগা নাই তেনেকুৱা তোমালোকে যিকেইদিন আছে সেইকেইদিন ভালকৈ ইউটিলাইজ কৰা যিটো হৈ গ'ল বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চ সেইটো যি হৈ গ'ল আৰু সেইটোক লৈ মন বেয়া কৰি থাকিলে এতিয়া একো নাই নেক্সট যিটো আহিব লগা আছে সেইটো তোমালোকে ভালকৈ দিয়া আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে তোমালোকে নিশ্চয় গম পাইছাই যিসকলে দিছা চ' তেনেকুৱা ৰিলেটেড কুৱেশ্যনসমূহে চাব পাৰা ঠিক আছে চ' আজিৰ ভিডিঅ'টিত মই তোমালোকক কিছু আইডিয়া দিবলৈ চেষ্টা কৰিলোঁ কেনেকৈ আনচাৰসমূহ এটেম্প কৰিবা টিচিং এপ্টিটিউড